জয় গুরু বন্দে পুরুষোত্তমম বন্দে পুরুষোত্তমম বন্দে পুরুষোত্তমম। আজি কম মত কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত পঞ্চ পাণ্ডৱে আগবনত যাবলৈ ওলাইছে। বাটতে ভগৱান শ্ৰীকৃষ্ণজীক লগ পাইছে। তেতিয়া যুধিষ্ঠিৰ মহাৰাজে কৃষ্ণ ভগৱানক সুধিলে, আমি ঘূৰি আহোঁতে কলিযুগ আহি পাব, তেতিয়া ৰাইজে কেনেকৈ বাচি বাঢ়ি থাকিব? তেতিয়া কৃষ্ণ ভগৱানে কৈছে যে এই সময়ত কল্কি অৱতাৰ ধৰাধামত আহিব। তেওঁ পঞ্চমত দি বংশধৰ ৰাখি থৈ যাব। এই বংশধৰে সকলো ৰাইজক ঘূৰি ঘূৰি চাই থাকিব। যিসকলে তেওঁৰ দিয়া পঞ্চমত মানি চলিব তেওঁলোকে ভালদৰে বাচি বাঢ়ি জীয়াই থাকিব পাৰিব। তাৰ কাৰণে নাৰদাসে ভিডিঅ'টো কৰিছে। আপোনালোকেও চালি জাৰি বুজি শুনি এই পঞ্চমত মানি চলিব লাগে। কথাটো সকলোক জনাই দিব লাগে। বন্দে পুৰুষোত্তমম বন্দে পুৰুষোত্তমম বন্দে পুরুষোত্তম। সবাই সুখে থাকেন, ভালো থাকেন, এই কামনা করে আজকের ভিডিওটা এখানে সমাপ্ত করলাম। সবাইকে বলে দেবেন নমস্কার।